ঘোষণাৰ পাছতে হিমন্ত কেবিনেটৰ 11টাকৈ বৃহৎ সিদ্ধান্ত ৰাজ্যবাসী কেইবাটাও ভাল খবৰ দিছে হিমন্ত কেবিনেটে সেপ্টেম্বৰত ৰাজ্যৰ 30,000 যুৱক যুৱতীয়ে লাভ কৰিব 1 লাখ টকা লগতে যিসকল মহিলাই অৰুণোদয় আঁচনি ধন লাভ কৰা নাই নতুন পদ্ধতিৰে এই মহিলাসকলে ধন লাভ কৰাৰ কথা ঘোষণা কৰিছে লগতে 15 লাখ নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কি 11টা সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে লৈ আহিছো সবিশেষ তথ্য আৰু লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে হিমন্ত কেবিনেটৰ 11টাকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ফলাফল ঘোষণাৰ পাছতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটত লোৱা হল 11টাকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যবাসীক ভাল খবৰ দিছে নিবনুৱাসকলক ভাল খবৰ দিছে মহিলাসকলক ভাল খবৰ দিছে আগষ্ট মাহত মাইক্ৰ ফাইনেন্সৰ এনঅচি প্ৰদান কৰিব মহিলাই আৰু সেপ্টেম্বৰত 30,000 যুৱকে লাভ কৰিব 1 লাখ টকাকৈ ঋণ প্ৰথম কিস্তি হিচাপে প্ৰতিজন নিবনুৱাৰ একাউণ্টত সোমাব 1 লাখ টকা আৰু খানাপাৰাত 30,000 যুৱকক মাতি আনি 1 লাখ টকাকৈ প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে দ্বিতীয় পৰ্যায়ত 1 লাখ টকা লাভ কৰিব নিবনুৱাই আৰু 15 লাখ লোকে নতুনকৈ লাভ কৰিব ৰেচন কাৰ্ড মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ জৰিয়তে যিসকল যুৱক যুৱতী আবেদন কৰিছিল তেওঁলোকৰ বাবে ডাঙৰ খবৰ ৰেচন কাৰ্ডৰ জৰিয়তে প্ৰতি গৰাকী হিতাধিকাৰী লাভ কৰিব 5টাকৈ সুবিধা আৰু পৰ্যন্ত বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব ৰেচন কাৰ্ড থকা হিতাধিকাৰী অৰুণোদয় আঁচনিৰ সুবিধা লাভ নকৰা প্ৰতিগৰাকী মহিলাই লাভ কৰিব ধন অৰুণোদয় আঁচনিৰ সুবিধা লাভ নকৰা প্ৰতিগৰাকী মহিলাই ধন লাভ কৰিব ইতিমধ্যে হিমন্ত চৰকাৰে বৃহৎ ঘোষণা কৰিছে প্ৰতিটো পৰিয়ালৰ তথ্য আহৰণ কৰিব চৰকাৰে আৰু হিমন্ত কেবিনেটৰ 11টাকৈ বৃহৎ সিদ্ধান্ত পঞ্চায়ত নিৰ্বাচনক লৈ অধিসূচনা জাৰি বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত কেবিনেটে ফলাফলৰ পাছতে হিমন্ত কেবিনেটৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত আমি জনাই আছো ডাঙৰ খবৰ লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে হিমন্ত কেবিনেটে লৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত খন্তে সময় পূৰ্বে কেবিনেট বৈঠক অনুষ্ঠিত হৈ যায় আৰু তাৰ পাছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক 11টাকৈ ভাল খবৰ দিছে আগষ্ট মাহত মাইক্ৰ ফাইনেন্সৰ এনঅচি লাভ কৰিব মহিলাই সেপ্টেম্বৰত 30,000 যুৱকে লাভ কৰিব 1 লাখ টকাকৈ যুৱকসকলৰ একাউণ্টত পোনপটীয়াকৈ ধন প্ৰদান কৰা হ'ব সেপ্টেম্বৰত 30,000 যুৱকক খানাপাৰালৈ মাতি আনি 1 লাখ টকাকৈ দিয়াৰ কথা আজি ঘোষণা কৰিছে যিসকল লোকে বা যিসকল যুৱতীয়ে বা নিবনুৱাই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিত আবেদন কৰিছিল তেওঁলোকক প্ৰথম পৰ্যায়ত 1 লাখ টকাকৈ দিয়াৰ কথা ঘোষণা কৰিছে প্ৰথমে 30,000 যুৱক যুৱতী 1 লাখ টকাকৈ লাভ কৰিব প্ৰথম কিস্তি হিচাপে আৰু পৰৱৰ্তী সময়ত পুনৰ 1 লাখ টকাকৈ বেংক একাউণ্টত সোমাব বুলি ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই আৰু অসমত যিসকল মহিলাই অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰা নাছিল সেই মহিলাসকললৈ ভাল খবৰ নতুন পদ্ধতিৰে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন ৰেচন কাৰ্ড থাকিলে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব যাৰ বাবে 15 লাখকৈ নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব ৰাজ্যৰ দৰিদ্ৰ পৰিয়ালসমূহে যিসকল দৰিদ্ৰ পৰিয়ালে এতিয়ালৈকে ৰেচন কাৰ্ড লাভ কৰা নাই বা ৰেচন কাৰ্ডৰ পৰা তেওঁলোকে বঞ্চিত হৈ আছে তেওঁলোকৰ বাবে ডাঙৰ খবৰ হিমন্ত কেবিনেটে কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে সেপ্টেম্বৰত 30,000 নিবনুৱালৈ 1 লাখ টকা প্ৰদানৰ কথা ঘোষণা কৰিছে অৰুণোদয় আঁচনিৰ যিসকল মহিলা এতিয়ালৈকে ধন লাভ কৰা নাছিল সেই মহিলাসকলৰ বাবে ডাঙৰ খবৰ কিয়নো ৰাজ্যত এনে বহু মহিলা আছে যিসকল মহিলাই বৰ্তমানো অৰুণোদয় আঁচনিৰ ধন লাভ কৰা নাই প্ৰতি মাহৰ 10 তাৰিখে 1250 টকাকৈ যিহেতু হিমন্ত চৰকাৰে অৰুণোদয় আঁচনিৰ ধন প্ৰদান কৰি আহিছে তৎসত্ত্বেও একাংশ মহিলা বঞ্চিত হৈ আছে প্ৰতি মাহে 33,000 টকা যিসকলৰ আয় সেই পৰিয়ালসমূহক অৰুণোদয় আঁচনিৰ ধন দিয়াৰ কথা যেহেতু ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু বৰ্তমানো এনে বহু মহিলা আছে বা চতুৰ্থ বৰ্গৰ যিসকল কৰ্মচাৰী তেওঁলোকেও ৰেচন কাৰ্ড লাভ কৰিব বুলি জনাইছে আৰু ৰেচন কাৰ্ড থাকিলে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব যদি আপোনালোকে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈছে আপোনালোকৰ বাবে ভাল খবৰ নতুন পদ্ধতিৰে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেতিয়াহ'লে প্ৰতি মাহে 1250 টকাকৈ লাভ কৰিব প্ৰতিটো পৰিয়ালৰ মহিলাই আৰু 15 লাখ লোকে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব যেহেতু ৰাজ্যৰ লাখ লাখ লোকে ৰেচন কাৰ্ড লাভ কৰা নাছিল সেই লোকসকলৰ তালিকা প্ৰস্তুত কৰা হৈছে আৰু 15 লাখ লোকে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে 5টাকৈ সুবিধা লাভ কৰিব তেওঁলোকে স্বাস্থ্য বীমা লাভ কৰিব প্ৰতি বছৰে 5 লাখ টকাৰ স্বাস্থ্য বীমা তেওঁলোকে লাভ কৰিব বিনামূলীয়া চাউল বিনামূলীয়া চিকিৎসাৰ লগতে কেবাখনো আঁচনিৰ সুবিধা লাভ কৰিব প্ৰধানমন্ত্ৰী দুখনকৈ আঁচনিৰ সুবিধা লাভ কৰিব ৰেচন কাৰ্ড থকা পৰিয়ালে আৰু 30
সেপ্টেম্বৰত 30,000 যুৱক যুৱতীয়ে 1 লাখ টকাকৈ লাভ কৰাৰ কথা ঘোষণা কৰিছে কি কৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য শুনক 25,000 টকা পৰ্যন্ত আমি এনঅচি দিছিলো এইবাৰ আমাৰ প্ৰস্তাৱ আছিল যে 50,000 টকা লোৱা লোন সকলৰ টকাটো আমি বেংকক ঘূৰাই দি আমি এনঅচি দিব লাগে এই আঁচনিখনো আমি আগষ্ট মাহতে ৰূপায়ণ কৰাৰ বাবে সিদ্ধান্ত লৈছো যাতে আমি যিখিনি প্ৰতিশ্ৰুতি দিছিলো সেই কামখিনি যাতে হ'ব পাৰে আজি আমাৰ কেবিনেটত আৰু এটা বিশেষ সিদ্ধান্ত হ'ল যে প্ৰচাৰ ভাৰতীৰ লগত অসম চৰকাৰে এখন মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং কৰিছে যাৰ জৰিয়তে 10 কোটি টকা ৰাজ্য চৰকাৰে খৰচ কৰিব আৰু প্ৰচাৰ ভাৰতীয়ে 10 কোটি টকা খৰচ কৰিব আৰু তেওঁলোকে অতিৰিক্ত যি টকাৰ প্ৰয়োজন হয় হেতু প্ৰচাৰ ভাৰতীয়ে দিব 52টা এপিসোডত লাচিত বৰফুকনৰ এখন তথ্যচিত্ৰ তেওঁলোকে প্ৰস্তুত কৰিব আৰু 52টা এপিসোড দূৰদৰ্শনত তেওঁলোকে প্ৰচাৰ কৰিব ইন অল নেশ্যনেল এণ্ড ৰিজনেল চেনেলছ তাৰো আজি আমাৰ এমঅইউ খনত আমি এপ্ৰুভেল দিছো ইয়াৰ পিছত আমি আমাৰ যিসকল নিবনুৱা ল'ৰা ছোৱালীয়ে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত 2 লাখ টকাৰ লোনৰ বাবে আবেদন কৰিছিলে সেপ্টেম্বৰ মাহৰ ভিতৰত 30,000 জন যুৱকক খানাপাৰাত একেলগে মাতি আনি আমি প্ৰথম কিস্তিৰ 1 লাখ টকা দিবৰ বাবে আমি সিদ্ধান্ত লৈছো যাতে আঁচনিখন বহল প্ৰচাৰ হ'ব পাৰে অৰ্থাৎ খানাপাৰাত একেলগে প্ৰথম 30,000 যে সিলেক্টেড ক্যান্ডিডেট আছে প্ৰথম 30,000 সিলেক্টেড ক্যান্ডিডেটক আমি একেলগে মাতি আনি আমি তেওঁলোকৰ প্ৰথম কিস্তিৰ ধন মুকলাই দিবলৈ আমি সিদ্ধান্ত লৈছো ফাইনালি 15 লাখ পৰিয়ালক 15 লাখ ব্যক্তিক আমি নতুনকৈ ৰেশন কাৰ্ডৰ সুবিধা দিবৰ বাবেও আজি কেবিনেটে সিদ্ধান্ত লৈছে যে মূলত কেবিনেট ডিসিশন এইখিনিয়ে কেবিনেট ডিসিশন আছিল যিখিনি আমি মূলত কেবিনেট ডিসিশন লৈছিলো পলিটিক্যালি আজি আমি আৰু এটা সিদ্ধান্ত লৈছো যে অসমৰ 93টা সমষ্টিত 93খন সভা জুলাই মাহত আমি অনুষ্ঠিত কৰি লোকসভাৰ নিৰ্বাচনত আমাৰ চৰকাৰক মোদী চৰকাৰ আৰু ৰাজ্য চৰকাৰক সমৰ্থন কৰাৰ বাবে আমি 93টা স্থানত 93খন সভাৰ জৰিয়তে আমি সেই সমষ্টিৰ ৰাইজক ধন্যবাদ দিয়াৰ বাবে আমি 93খন সভা অনুষ্ঠিত কৰাৰ বাবে আমি সিদ্ধান্ত লৈছো মাইক্ৰ ফাইনেন্সৰ লোন বিশ্ব শৰ্মাৰ মন্তব্য কেবিনেট বৈঠকৰ পাছতেই সংবাদ মাধ্যমৰ সন্মুখত ৰাজ্যবাসীক উদ্দেশ্যি কেইবাটাও ভাল খবৰ দিছে আৰু লোকসভা নিৰ্বাচনৰ ফলাফলৰ এদিনৰ পাছতেই ৰাজ্য চৰকাৰে ভাল খবৰ দিছে নিবনুৱা যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ দিছে মহিলাৰ বাবে ভাল খবৰ দিছে যিসকল বঞ্চিত হিতাধিকাৰীসকলৰ বাবে ভাল খবৰ দিছে যিসকল মহিলা অৰুণোদয় আঁচনি ধন লাভ কৰা নাই বা প্ৰতি মাহৰ 10 তাৰিখে যদি আপুনি একাউণ্টত ধন লাভ কৰা নাই তেতিয়া হলে আপোনাৰ বাবে ভাল খবৰ কিয়নো হে মহিলাসকলক বাছি বাছি চৰকাৰে ধন প্ৰদান কৰিব বুলি জনাইছে বঞ্চিত মহিলা তালিকা প্ৰস্তুত কৰিব চৰকাৰে প্ৰতিটো পৰিয়ালৰ তথ্য চৰকাৰে আহৰণ কৰিব আৰু তাৰ পাছতে দৰিদ্ৰ পৰিয়ালক চৰকাৰে আঁচনিৰ সুবিধা এবাৰ দিয়াৰ আশ্বাস দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু যিসকল পৰিয়ালৰ ৰেশন কাৰ্ড আছে ৰেশন কাৰ্ড থকা পৰিয়ালৰ মহিলাই অৰুণোদয় আঁচনি ধন লাভ কৰিব অৰ্থাৎ যদি আপুনি অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈছে এই নতুন পদ্ধতিৰ অৰুণোদয় আঁচনি ধন লাভ কৰিবলৈ আপুনি সক্ষম হ'ব আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকৰ পাছতেই ৰাজ্যবাসীক দিছে ভাল খবৰ
25,000 টকা পৰ্যন্ত আমি NOC দিছিলোঁ। এইবাৰ আমাৰ প্ৰস্তাৱ আছিল যে 50,000 টকা লোৱা লোন সকলৰ টকাটো আমি বেংকক ঘূৰাই দি আমি NOC দিব লাগে। এই আঁচনিখনো আমি আগষ্ট মাহতে ৰূপায়ণ কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ, যাতে আমি যিখিনি প্ৰতিশ্ৰুতি দিছিলোঁ সেই কামখিনি যাতে হ'ব পাৰে। আজি আমাৰ কেবিনেটত আৰু এটা বিশেষ সিদ্ধান্ত হ'ল যে প্ৰচাৰ ভাৰতীৰ লগত অসম চৰকাৰে এখন মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং কৰিছে, যাৰ জৰিয়তে 10 কোটি টকা ৰাজ্য চৰকাৰে খৰচ কৰিব আৰু প্ৰচাৰ ভাৰতীয়ে 10 কোটি টকা খৰচ কৰিব আৰু তেওঁলোকে অতিৰিক্ত যি টকাৰ প্ৰয়োজন হয় সেইটো প্ৰচাৰ ভাৰতীয়ে দিব। 52টা এপিছডত লাচিত বৰফুকনৰ এখন তথ্যচিত্ৰ তেওঁলোকে প্ৰস্তুত কৰিব আৰু 52টা এপিছড দূৰদৰ্শনত তেওঁলোকে প্ৰচাৰ কৰিব ইন অল নেশ্যনেল এণ্ড ৰিজনেল চেনেলছ। তাৰো আজি আমাৰ MOU-খনত আমি এপ্ৰুভেল দিছোঁ। ইয়াৰ পিছত আমি আমাৰ যিসকল নিবনুৱা ল'ৰা ছোৱালীয়ে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত 2 লাখ টকাৰ লোনৰ বাবে আবেদন কৰিছিলে, ছেপ্টেম্বৰ মাহৰ ভিতৰত 30,000 জন যুৱকক খানাপাৰাত একেলগে মাতি আনি আমি প্ৰথম কিস্তিৰ 1 লাখ টকা দিবৰ বাবে আমি সিদ্ধান্ত লৈছোঁ, যাতে আঁচনিখন বহল প্ৰচাৰ হ'ব পাৰে। অৰ্থাৎ খানাপাৰাত একেলগে প্ৰথম 30,000 যি চিলেক্টেড কেণ্ডিডেট আছে, প্ৰথম 30,000 চিলেক্টেড কেণ্ডিডেটক আমি একেলগে মাতি আনি আমি তেওঁলোকৰ প্ৰথম কিস্তিৰ ধন মোকলাই দিবলৈ আমি সিদ্ধান্ত লৈছোঁ। ফাইনেলি 15 লাখ পৰিয়ালক 15 লাখ ব্যক্তিক আমি নতুনকৈ ৰেচন কাৰ্ডৰ সুবিধা দিবৰ বাবেও আজি কেবিনেটে সিদ্ধান্ত লৈছে। মূলতঃ কেবিনেট ডিচিশ্যন এইখিনিয়ে কেবিনেট ডিচিশ্যন আছিল, যিখিনি আমি মূলতঃ কেবিনেট ডিচিশ্যন লৈছিলোঁ। পলিটিকেলি আজি আমি আৰু এটা সিদ্ধান্ত লৈছোঁ যে অসমৰ 93টা সমষ্টিত 93খন সভা জুলাই মাহত আমি অনুষ্ঠিত কৰি লোকসভাৰ নিৰ্বাচনত আমাৰ চৰকাৰক, মোদী চৰকাৰ আৰু ৰাজ্য চৰকাৰক সমৰ্থন কৰাৰ বাবে আমি 93টা স্থানত 93খন সভাৰ জৰিয়তে আমি সেই